মহানগৰীৰ স্মাৰ্ট আৰক্ষীৰ সন্মুখতে দুৰ্বৃত্তৰ তাণ্ডৱ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰিলে সকলো সামগ্ৰী বৈশিষ্ট্য থানাৰ সন্মুখতে থকা এখন ব্যৱসায়িক প্ৰতিষ্ঠানত দুৰ্বৃত্তই চলালে তাণ্ডৱ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ভিতৰত প্ৰৱেশ কৰি কণী চকলেটৰ পৰা শীতল পনীয় বটল লণ্ডভণ্ড কৰি লৈ গল কেছ বাকচ বৈশিষ্ট্য থানাৰ চৌহদৰ সন্মুখতে থকা ব্যৱসায়িক প্ৰতিষ্ঠানত এনে ঘটনা সংঘটিত হোৱাক লৈ আশ্চৰ্য প্ৰকাশ কৰিছে সকলোৱে জানিব পৰা মতে যোৱাকালি এজন থানাৰ গাড়ী চালকৰ সৈতে তৰ্ক বিতৰ্ক হৈছিল ব্যৱসায়ীগৰাকী চালকজনে চাইলম বুলি ভাবুকি দিয়া বুলিও অভিযোগ কৰে ব্যৱসায়ীগৰাকীয়ে আমি দোকানখন বন্ধ কৰি থৈ গুচি গৈছোঁ যোৱাৰ পিছত আমি ৰাতিপুৱা আহি দেখোঁ যে দোকানখন মানে একেবাৰে লণ্ডভণ্ড হয় কণী ভাঙিছে ঠাণ্ডাগিলা খুলিছে গোটেইবিলাক পানী চানী বটল চকলেটৰ টেমা খুৱাই পেলাইছে তাৰপিছত আৰু এইবিলাক বাচন বৰ্তন মছলা ভাজিছে গোটেই মানে লণ্ডভণ্ড কৰি পেলাইছে দোকানখন মানে একো অৱস্থাই নাই আৰু ফ্ৰিজ খুলি ফ্ৰিজ অলপ ভাঙিছে ফ্ৰিজৰ অলপ ভাঙি কিনে চব ঠাণ্ডা গোটেইগিলা বাহিৰত পেলাইছে পেলাই কিনে আৰু এইবিলাক এনেকৈ হৈ আছে দোকানত সোমাবৰ অৱস্থাই নাই আৰু এই তলা যি আছে তলা ভাঙি সোমাইছে ভাঙি সোমোৱা নাই মানে চাইডেদি এই তলজাটো ভাঙি কিনে সেইফালে দি সোমাইছে কিমান দিন ধৰি ইয়াত দোকান কৰি আছে আজি আমি মোটামুটি 25 বছৰমান হ'ল ইয়াতে দোকান কৰি 25 বছৰমান কোনে কৰিব পাৰে এইটো কিবা চুৰ হৈ লৈ গৈছে নে আপোনালোকে কিবা লণ্ডভণ্ড কৰিছে না আমাৰ লণ্ডভণ্ড কৰিছে ইয়াতে চুৰ কৰা বস্তু নিয়া নাই একো কিন্তু এতিয়ালৈকে মই পইচাৰ কেছটো আমি কৰা নাই এইটো নাপালি আৰু মানে কালি এজন মানুহৰ লগত মানে আমাৰ অলপ তৰ্ক বিতৰ্ক হৈছিল কাৰ লগত থানাৰ মানে ড্ৰাইভাৰ একজনৰ লগত ড্ৰাইভাৰজনৰ লগত তৰ্ক বিতৰ্ক হৈছিল হোৱাৰ পিছত মানে তেতিয়া আমি যোৱা বছৰ ধৰি ইমান দিনে মানে আমাৰ দোকানটো কোনোদিনে চুৰ হোৱা নাই হেৰি হোৱা নাই কালি তেখেতৰ লগত মানে তৰ্ক বিতৰ্ক হৈছিল আমাৰ মানে দুপৰীয়া টাইমত হোৱাৰ পিছত মানে তেতিয়া হেৰি হৈছিল আৰু দোকানখন এনেকুৱা হৈছে আৰু আমি মানে কি কৈছে তৰ্ক বিতৰ্ক হওঁতে তেওঁ কিবা কৈছিল নেকি তেওঁ কৈছে কি 2-4 দিনৰ ভিতৰত মানে চাই আছো সেনেকৈ কৈছে যোৱাকালি লাগিছিলে তৰ্ক বিতৰ্ক যোৱাকালি আজি হ'লে নেকি আজি ৰাতি মানে এইবিলাক আজি ৰাতিপুৱা আমি দোকান খুলিব হৈছে এইবিলাক হৈছে তেওঁ কৰিব পাৰে বুলি সন্দেহ হয় আপোনালোকৰ তেওঁ কৰিব পাৰে বুলি সন্দেহ হয় আৰু কিমানমান টকাৰ বস্তু আপোনালোকৰ এতিয়া মানে মই অনুমান কৰিব লাগিব মইতো ইমান মানে হেৰি কৰিব পৰা নাই না কাৰণ আমি এইবিলাক বেলেগৰ পৰা টকা ধাৰ লৈ পেলাই আমি ফ্ৰিজটো আনিছোঁ আনিব পাৰিছোঁ ফাইনেন্সত আনিছোঁ মাল ভৰিছোঁ বেলেগৰ পৰাই টকা ধাৰত লৈ পেলাই আপোনালোকে দেখাই পাইছে এইখন কি সৰু দোকান এখন দোকানখনৰ কাৰণে ক'ত আছে এই দোকানখন ক'ত আছে দোকান থানাৰ সন্মুখতে আছে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.